হয়, মোৰ সৈতে আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী পেৰাচাইক্লিষ্ট ৰাকেশ বণিক। মই তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম, আপোনাক শুভেচ্ছা জনালোঁ যিহেতু আপুনি এক নতুন চিন্তা চৰ্চাৰে চাইকেল লৈ পুনৰ 6খন ৰাষ্ট্ৰ আপুনি পৰিভ্ৰমণ কৰিব অসমক চিনাকি দিয়াৰ কাৰণে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক এই ক্ষেত্ৰত উৎসাহিত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক সকলো সময়তে থাকিম বুলি কৈছে লগত। কি হয়। ক'ব আপুনি কি উদ্দেশ্যেৰে এনেধৰণে এই পৰিকল্পনা হাতত লৈছে? পোনপ্ৰথমতেই ধন্যবাদ কি আপোনালোক আহিছে। মোৰ একচুৱেলি এইটো ৰাইড আপোনাৰ মস্কোৰ পৰা হ'ব, মই ৰাছিয়া মস্কোৰ পৰা। একচুৱেলি মই লাষ্ট 2-3 বছৰ ধৰি দিল্লীত আছিলোঁ, ট্ৰেইনিং কৰি আছিলোঁ মানে জেভলিন থ্ৰোৰ কাৰণে। আৰু সেইটো টাইমত মোৰ ইঞ্জুৰি হ'ল, মোৰ হাতত অপাৰেশ্যন হ'ল। সেইটোৰ কাৰণে মোৰ মানে ঘৰত আহিব লগা হ'ল। তো মই ভাবিছোঁ ঘৰত আহি মই এবছৰ ধৰি বহি আছোঁ আৰু সেইটো টাইমত মই অকণমান ডিপ্ৰেছো হৈ গৈছোঁ। যে ঘৰত নবহি মই কিবা এটা কৰোঁ, যিহেতু মই আগত চাইকেলিঙেই কৰি আছিলোঁ ইমান দিন ধৰি, আৰু গোটেইখিনি চাইকেলিং মোৰ অসমক লৈয়ে কৰিছোঁ। মানে মোৰ এনেকুৱা লাগে যে মই যদি অকণমান কণ্ট্ৰিবিউট কৰিব পাৰোঁ মোৰ মাতৃভূমিৰ কাৰণে, সেইটো মানে এটলিষ্ট মই মৰি গ'লেও কোনোবাইতো নাম ল'ব। চ' সেই ভাবিছিলোঁ যে এইবাৰ মানে একচুৱেলি মোৰ প্লানিং আছিল UK পৰা, একদম লণ্ডনৰ পৰা গুৱাহাটীলৈকে, আৰু সেইটো বাৰু নহ'ল আনফৰ্চুনেটলি, বিকজ তাতে বহুত অফিচিয়েলছ প্ৰচেছ থাকে আৰু ফাণ্ডিংছৰো বহুত দৰকাৰ থাকে। চ' সেইটো স্কিপ কৰি মই ৰাছিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ এতিয়া। চ' গোটেইখিনি প্ৰচেছ হৈ গৈছে, আৰু তাতে মই এৱেৰনেছ কৰিব যিটো মই বিচাৰি আছোঁ যে আমাৰ অসমত মানে ইমান সৌন্দৰ্য আছে আমাৰ অসমৰ, যিটো অস্তিত্ব আছে আমাৰ অসমৰ। অলৰেডি মানুহে গম পায়, যিহেতু টাইমছত আহিছে আমাৰ শিৱসাগৰৰ মানে পষ্ট এটা কৰিছে যে ৱৰ্ল্ডৰ 2nd ইয়া 3rd এনেকুৱা কিবা এটা ৰেংকিঙত আহিছে। চ' মানুহে নজনা নহয়, কিন্তু তথাপিও মোৰ চাইকেলৰ যোগেদি মই ভাবি আছোঁ যে মই যেতিয়া চাইকেলিং কৰোঁ বহুত মানুহে মোক চায়। চ' সেই মানুহবোৰক মই এটলিষ্ট ক'ব পাৰোঁ যাতে আপোনালোক অসমত আহক, আহি আমাৰ অসমখন এক্সপ্ল'ৰ কৰক, আমাৰ অসমৰ টুৰিজিমক চাওক, আমাৰ কলা সংস্কৃতি আপোনালোকে এক্সপ্ল'ৰ কৰক, আমাৰ কাজিৰঙাত আহক। চ' সেইবোৰ লটছ অফ মেছেজ লৈ মই তেওঁলোকৰ ওচৰত যাব বিচাৰি আছোঁ। আৰু গৈ কিনে মই যেনেকুৱা মস্কোতে 3খন ইউনিভাৰ্চিটিৰ লগত মোৰ কথা হৈছে, তো মস্কোৰ 3খন ইউনিভাৰ্চিটিত মই স্পীচ কৰিম, মোৰ অসমৰ বিষয়ে মই ক'ম, যাতে তেওঁলোক ইয়াত আহে আমাৰ ভিজিট কৰে। চ' তেনেকৈ মই ভাবিছোঁ যে নেক্সট যিবোৰ দেশ হ'ব, চ' তেনেকৈ মই সেইবোৰ মানে এৱেৰনেছ কৰি লাষ্টলৈকে মই গুৱাহাটীলৈকে এতিয়া আহিম। দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি লগ পাইছিল, তেখেতে হয় যথেষ্ট উৎসাহিত কৰিছে আপোনাক, সকলো সময়তে লগত থাকিম বুলি কৈছে। হয় কি ক'ব? হয়, একচুৱেলি ছাৰকতো মানে মই মানে থেংক ইউ ক'লেই খালি নহ'ব, বিকজ ছাৰৰ লগত মোৰ বহুত দিন ধৰি এটা পৰিচয় আছে। আৰু যেতিয়া মই ছাৰক মানে মই 4-5 দিন আগত ছাৰক মেছেজ কৰিছিলোঁ, যে মানে হোৱাটছআপত কৰিলোঁ যে ছাৰ এনেকুৱা মই আপোনাক গোটেইখিনি কথা কৈ যাব বিচাৰি আছোঁ, যিহেতু আপুনি গাৰ্জেন হয় আমাৰ। চ' তাৰ পিছদিনাখনেই ৰাতি 12টা বজাত মোৰ তাত কল আহিল যে ৰাকেশ তুমি 10:30 বজাত মানে মানডে তুমি আহা, ছাৰে মাতিছে তোমাক। চ' সঁচাকৈ ভাল লাগিছে যে ইমান কুইক মানে ৰিপ্লাই মোক কৰিছে। তো গ'লোঁ ছাৰক গোটেইখিনি কথা ক'লোঁ, একদম লগে লগে মোক এচিউৰেঞ্চ কৰিলে যে ৰাকেশ যেনেকুৱা টাইপৰে সহায় লাগে আমি কৰিম, আৰু লগে লগে মোক এটা এমাউণ্টো ৰিলিজ কৰি দিলে। সেইটোৰ কাৰণেও মই খুব মানে এইটো টাইমত বৰ্তমান যিহেতু মোৰ মানে অকণমান ফাণ্ডিঙৰ দৰকাৰ হৈয়ে আছে, চ' এইটো টাইমত মানে মোৰ মানে ছাৰৰ সেই কণ্ট্ৰিবিউশ্যনটো বহুত মানে হেল্প হৈ গ'ল। চ' সেইটো হয় বাৰু। আৰু নেক্সট যিটো মানে মই এপ্ৰিলৰ ফাৰ্ষ্ট উইক বুলি ভাবি থৈছোঁ, ত' মই ছাৰক ৰিকুৱেষ্ট কৰিছোঁ, অনাৰেবল CM ছাৰক, যাতে CM ছাৰে মানে ফ্লেগ অফটো কৰি দিয়ে। চ' হয়, ঘৰৰ গাৰ্জেনে যেতিয়া কৰিব তেতিয়া উৎসাহটো ডাবল হৈ যায়, আৰু কামৰ মানে উদ্যমটো মানে বেছি হৈ যাব মোৰ নিশ্চিতভাৱে। ক্ষেত্ৰত। আৰু দেখা গৈছে ইতিমধ্যে যিহেতু কেইবাখনো ৰাষ্ট্ৰ আপুনি অতিক্ৰম কৰিব মস্কোৰ পৰা, সেই কোন ৰাষ্ট্ৰত আপুনি ৰাষ্ট্ৰইদি আহি অসম পাবহি? মোৰ এইটো ষ্টাৰ্ট হ'ব ৰাছিয়া মস্কোৰ পৰা। মস্কোৰ পৰা মই আহিম কাজাকিস্তান, কাজাকিস্তানৰ পৰা মই আহিম কিৰ্গিস্তান, তাৰ পৰা আহিম মই চাইনাৰ পৰা আহিম মই তিব্বতৰ পৰা আহিম মই নেপালৰ পৰা দেন মই গুৱাহাটীলৈকে আহিম। হয়, ইতিমধ্যে সেই দেশসমূহৰ যিহেতু আপোনাক ভিজাৰ প্ৰয়োজন হ'ব, ইয়াৰ কাম সম্পূৰ্ণ আগবাঢ়িছে? হয়, গোটেইখিনি দেশৰ মোটামুটি ভিজা হৈয়ে গৈছে। জাষ্ট এটা প্ৰব্লেম এতিয়া পাই আছোঁ চাইনাত, বিকজ চাইনাত অকণমান থাকে তেওঁলোকৰ চবৰ নিজৰ দেশৰ নিজৰ প্ৰট'কল থাকে। চ' চাইনাৰটো এতিয়া অন প্ৰচেছ চলি আছে, উইদিন 1 সপ্তাহ কি 10 দিনৰ ভিতৰত এইটো কমপ্লিট হৈ যাব।